ইয়াক মই লগ পালো ৰাস্তাত সি এনেদৰে এখন চাইকেল লৈ ঘূৰি ফুৰে আৰু তাৰ ভৰি দুটা সম্পূৰ্ণৰূপে বিকল আৰু এতিয়া তাক মই লৈ ঘৰ বিচাৰি পাইছোহি আৰু এই ৰাস্তাত এনেকে চাইকেল লৈ ঘূৰি ফুৰিছিলে কাৰোবাৰ বজাৰ কৰিবলৈ আনিবলৈ গৈছিলে আৰু মই তাক সুধিলো যে তই এনেকে কি কৰ এতিয়া সি ক'লে যে মই এনেকে কাৰোবাৰ বজাৰ কৰিলে 10 টকা 20 টকা দিয়ে এনেকে ইনকাম কৰি খাই আছো আৰু তাক মই লগত লৈ তাক ঘৰ বিচাৰি ঘৰ আৰু পাইছোহি বেছি দূৰ নাই ওচৰতে এনেদৰে সি ঘূৰি ফুৰে আৰু যাৰ যেনেকে বজাৰ কৰিবলৈ তেনেকে বজাৰ কৰে আৰু ভাবিছো তাৰ আজিৰ পৰা মই এই কষ্টখিনি নাইকিয়া কৰি তাক এখন দোকান খুলি থৈ যাম আৰু তাৰ ফাইনেলি বিচাৰি পালো ঘৰটো এটোই হল তাৰ ঘৰ আৰু এগৰাকী হল তাৰ মাতৃ আৰু এই ল'ৰাটো যে এনেকে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে আপোনালোকে গম পায়নে ঘূৰি যে সি বেলেগৰ ঘৰ বজাৰ কৰি 10 টকা 20 টকা ইনকাম কৰি থাকে আপোনালোকে গম পায়নে তাক মই ৰাস্তাত লগ পালো লগ পাই পেলাই বিচাৰি বিচাৰি আপোনালোকৰ ঘৰ পালোহি আপোনাৰ একমাত্ৰ ল'ৰাটো এটোৱে ন আপুনি আৰু সিয়ে এই ঘৰখনত থাকে হয় না আৰু সি এনেকে ঘূৰি ফুৰি কষ্ট দেখি সহ্য কৰিব নোৱাৰি মই আপোনালোকৰ ঘৰ বিচাৰি পালোহি এতিয়া ভাবিছো তাক এই এনেদৰে ঘূৰি ফুৰাটো বন্ধ কৰি এখন দোকান খুলি দিম সি যাতে ভালদৰে থাকিব পাৰে এতিয়াতো গোটেই ইনকামটো আপুনিয়ে কৰি আছে ন ঘৰৰ খোৱা বোৱা বজাৰ আপুনিয়ে কৰি আনে আৰু সি হয়তো সেইবিলাক সহ্য কৰিব নোৱাৰি এই মাতৃগৰাকী দুখ দেখি এনেদৰে সি ওলাই যায় কাৰোবাৰ ঘৰ বজাৰ কৰিব দিলে বজাৰ কৰি যি 10 টকা 20 টকা পায় আৰ্জন কৰি আনে সেইবাবে মই তাক এনেদৰে লগত লৈ তাৰ ঘৰ বিচাৰি বিচাৰি পালোহি এটো হল তেওঁলোকৰ ঘৰ এটা মাটি ঘৰত আছে সাধাৰণ ঘৰত আছে মাতৃ আৰু এই পুত্ৰ আছে পুত্ৰৰ এই কষ্টখিনি নাইকিয়া কৰি মাতৃ মুখত হাঁহি বিৰিঙাবলৈ মই আকৌ এটা পুনৰ পদক্ষেপ লৈছো তাক এখন দোকান খুলি থৈ যাম গতিকে এই যাত্ৰা এটা নতুন যাত্ৰা আকৌ মই লৈছো আকৌ এখন নতুন যুদ্ধ কৰিম নতুন সংগ্ৰাম কৰিম এই দুৰ্ভগীয়া পৰিয়ালটোলৈ পৰিয়াল বুলি ক'লে বেলেগ নাই মাক আৰু পুতেক আছে গতিকে তাৰ এই যাতে যি কষ্ট কৰি ফুৰিছে কষ্টখিনি লাঘৱ হোৱাৰ বাবে মই এনেদৰে বিচাৰি আহি এই মানুহ ঘৰ আহি পালোহি তোমাৰ নামটো কি লেংৰা বাউৰী তুমি লেঙেৰা কাৰণে তোমাক লেঙেৰা বাউৰী বুলি নাম দিলে হয় নাই কোনে দিলে নামটো মায়া বাবুই দিলে আৰু তোমাৰ দেউতা নাই হয় নাই অকল মাহে আছে আৰু তুমি এনেকে যে লোকৰ ঘৰ বজাৰ কৰি দিয়া মানুহবোৰে কেই টকা দিয়ে 10 টকা দিয়ে বহুত দূৰলৈ এখন চাইকেল পেডেল মাৰি তুমি বজাৰ কৰি আনিবলৈ যোৱা আৰু মই সেইসকল মানুহকো আচৰিত পাইছো এই ল'ৰাটোক 10 টকা এটা এনে দিলেনো কি হয় বজাৰ কৰি দিলেহে যে আপুনি 10 টকা দিব পাৰে আচৰিত কথা কিন্তু আজিৰ পৰা তুমি কাৰো বজাৰ কৰিব নালাগে অতি সোনকালে তোমালোকৰ ঘৰৰ সন্মুখতে মাটি অকমান আছে মাক সুধিছিলো নিজৰ বুলি কৈছে তাত দোকান এখন বনাই দিম ভাল হ'ব নে বেয়া হ'ব হা ভাল হ'ব তুমি দোকানত বহি বস্তু বেচিব পাৰিবা নাই পাৰিবা নহয় ধুনীয়াকে বনাই দিম বেছি ডাঙৰ নহয় সৰুকে বনাই দিম আৰু দোকানখন বহি তুমি বস্তু বেচিব লাগিব কাৰণ তুমি যদি এনেকে চাইকেলখন লৈ ঘূৰি ফুৰা ক'বাত যদি কিবা কাৰণত পৰি যোৱা কোনে চাব ন আগতেও মই এটা মাজুলী ল'ৰা ইয়াৰ নিচিনা একে ল'ৰা মই সহায় কৰিছিলো এনেকুৱা এখন চাইকেল লৈ সি চব্জি বেপাৰ কৰি আছিলে কিন্তু কথাটো একেটাই ই যেনিবা চব্জি বেপাৰ নকৰে মানুহৰ বজাৰ কৰি 10 টকা 20 টকা ইনকাম কৰে সো সেইখিনি তাৰ নাইকিয়া কৰিম অতি সোনকালে লাঘৱ কৰিম সেইখিনি কষ্ট এখন দোকানত সি বহি থাকিব মহাজন হৈ লাগিলে দোকানখন সৰু হওক ডাঙৰ হওক তাৰ পৰা সি ইনকাম কৰি মাকৰ মুখত হাঁহি বিৰিঙাব এইডোখৰতে তাৰ দোকানখন হ'ব কাৰণ মাকে কৈছে এইডোখৰ হেতৰ মাটি ইমানটোৰ পৰা ইমানটো কৰি দোকানখন বনাই দিম বাহেৰে বনাম কাৰণ দেখাইছো আপোনালোকক সন্মুখতে সিহঁতৰ ঘৰটো আছে এটো হল তেওঁলোকৰ ঘৰ আৰু ঘৰৰ সন্মুখতে যদি এই দোকানখন ইয়াত হয় নিশ্চয় সি ভাল হ'ব ঘৰৰ উপায় থাকিব মাকেও দেখি থাকিব আৰু ভাল হ'ব নে বেয়া হ'ব দোকানখন হা আপুনি কৈছে দেখো আপোনালোকৰ মাটি সেইকাৰণে মই দোকানখন বনাব লৈছো মই জানেই যদি নিজৰ মাটি দিয়ে মই দোকান বনাই দিওঁ আৰু সেইবাবে এইডোখৰতে আমাৰ লেঙেৰা কি বুলি কৈছে নামটো কি আছিলে লেঙেৰা বাউৰীৰ কাৰণে এখন দোকান হ'বলৈ গৈ আছে অতি সোনকালে দোকানখন তাক বনাই মই তাক উপহাৰ দিম সি যাতে তাৰ জীৱনটো কষ্টৰ পৰা মুক্ত কৰিব পাৰে আৰু এনেদৰে চাইকেলখন সি স্তব্ধ হৈ মহাজনৰ দৰে বহি দোকানত বস্তু বিকি সি যাতে মাতৃৰ মুখলৈ হাঁহি বিৰিঙাব পাৰে মাতৃৰ কষ্ট লাঘৱ কৰিব পাৰে মই এটাই দেখাব বিচাৰিছো হাত ভৰি সকলো বিকল হলো মানুহে কৰিব পৰা উপায় আছে আৰু সেই উপায়টোৱে মই উলিয়াইছো ইয়াত এখন দোকান দি এই মানুহ ঘৰক এই দুৰ্ভগীয়া পৰিয়ালটো মানে মাতৃ আৰু পুত্ৰক অলপমান কিবা এটা দিবলৈ চেষ্টা কৰিম গতিকে আশীৰ্বাদ কৰিব অতি সোনকালে যাতে এইডোখৰত এখন এই খালী জেগাটোত এখন দোকান সম্পূৰ্ণৰূপে হৈ উঠে যিমান পাৰো সোনকালে মই সেই কামটো কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ বিশ্বাস আছে দোকানখন ইয়াত চলিব কিয়নো এইপিনেদি বহুত মানুহ অহা যোৱা কৰি থাকে আৰু এইডোখৰতে হ'ব দোকানখন চাইডতে হ'ব দোকানখন সেইবাবে মোৰ বিশ্বাস অদম্য বিশ্বাস যে দোকানখন ধুনীয়াকৈ চলিব আৰু এজন স্থানীয় লোক ইয়াত চলিবনে দোকানখন আৰু বস্তু কিনিব লাগিব আপোনালোকে চক তাক সি তাৰ এনেকে ঘূৰি ফুৰাৰ কাৰণে দেখি মই দোকানখন তাক বনাই দিছো
আপোনালোকে বস্তু কিনিব কিন্তু দেই ভাল হ'ব ভাল হ'বনে বেয়াটো নহয় দোকান চলিব হয়নে আশীৰ্বাদ আছে ৰাইজৰ আৰু স্থানীয় দুই এজনো আহিছে যে মই এনেকে ভিডিঅ' কৰা দেখি ভাল লাগিছে চ' ধন্যবাদ দোকানখনৰ পৰা বস্তু কিনিব বুলি আশা কৰিলো স্থানীয় লোকসকলে গতিকে এটা দোকান অতি সোনকালে হৈ থাকিব এইপিনে বহুত মানুহ অহা যোৱা কৰে এইটো এটা বহুত যাতায়াত আহি থকা ৰাস্তা গতিকে সেই বিশ্বাস আগত ৰাখিয়ে দোকানখন ইয়াত মই অতি সোনকালে স্থাপন কৰিবলৈ গৈ আছো এই যাত্ৰা যাতে সফল হওক তাকে আপোনালোকে আশীৰ্বাদ কৰিব দুখ লাগিছে মাতৃগৰাকীলৈ কাৰণ এই মাতৃগৰাকী এই ল'ৰাটো সৰুৰে পৰা বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছে ইয়াৰ দেউতাক ঢুকুৱা কেইবছৰ হ'ল 20 বছৰ হ'ল ন আৰু ইয়াৰ বয়স চাগে এতিয়া হৈছে 26 বছৰ মান হ'ব মানে বাপেক ঢুকোৱাৰ পিছৰ পৰা এইগৰাকী মাতৃয়ে তাক ডাঙৰ দীঘল কৰিছে বহুত কষ্ট আৰু সেই মাতৃৰ কষ্ট সহ্য কৰিব নোৱাৰি এই ল'ৰাটোৱে এনেদৰে নিজে এটা জীৱিকাৰ পথ উলিয়াই লৈছিলে এখন চাইকেল চলাই ই কাৰোবাৰ ঘৰ বজাৰ কৰি 10-20 টকা ইনকাম কৰিবলৈ চেষ্টা কৰিছিলে আৰু হয়তো সি মাকক ক'ব নোৱাৰে যে মা তই নাযাবি বা কামলৈ তোৰ কাম মই সেই কৰিম কাৰণ তাৰ নিজৰ এটা দুখ লগা অৱস্থা বুলি কৈছো কাৰণ যি দুখন ভৰি নহলে মানুহ চলিব নতা সেই দুখন ভৰিয়ে বিকল সেইবাবে সেই দুখৰ সমভাগী হৈ জানেই মই মানুহৰ দুখৰ সময় লগ দিওঁ ইয়াৰ মোৰ চকুত পৰা নাছিলে হঠাতে আজি চকুত পৰিলে আৰু হঠাতে মই এই সিদ্ধান্তটো ললো তাক এখন দোকান খুলি দিম বুলি চ' মই আপোনালোকক কথা দিছো অতি সোনকালে তাৰ দোকান হৈ আছে গতিকে আপোনালোকে নিশ্চিন্ত থাকক এই দোকানখনৰ পৰাই আপোনাৰ কষ্টখিনি নাইকিয়া হ'ব আপুনি দিন হাজিৰা কৰে ন কাম কৰিবলৈ ক'ত যায় আপুনি বাগানত কাম কৰে পাৰ্মানেন্ট নে টেম্পৰি আপুনি টেম্পৰি কাম কৰে ন টেম্পৰি কাম কৰে ন কিমান কষ্ট কৰিব এগৰাকী মাতৃ সেইকাৰণে এগৰাকী মাতৃৰ মুখত এটি মিঠা হাঁহি আৰু ইয়াৰ কষ্ট লাঘৱ কৰিবৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছো গতিকে এই যাতে এই ল'ৰাটোৰ দুৰ্ভগীয়া ল'ৰাটোৰ এই কষ্টখিনি লাঘৱ হৈ মাতৃৰ মুখত হাঁহি বিৰিঙে তাকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই এই দোকানখন সোনকালে বনাই শেষ কৰি তাক উপহাৰ দিব পাৰো চ' এইটোৱে আছিল ভিডিঅ' এই মানুহ ঘৰত আহিলো বিচাৰি পালো আৰু বিচাৰি পাই জানেই মানুহক মই কিবা নহয় কিবা এটা উপকাৰ কৰি থৈহে আঁতৰিম গতিকে তাৰ দোকানখন নোহোৱা পৰ্যন্ত আজিৰ পৰা আৰম্ভ হ'ব তাৰ জীৱনৰ বাবে এখন যুদ্ধ আশা কৰিছো অতি সোনকালে এখন সুন্দৰ দোকান তাক উপহাৰ দি তাৰ জীৱনটো যেন সুন্দৰ কৰি পেলাব পাৰো চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিছো পুনৰ দেখা পাব দোকানখনৰ কাম কেনেদৰে চলিব সকলোখিনি দেখাম চ' আশীৰ্বাদ কৰিব যাতে সুন্দৰকৈ কামটো সমাপন কৰিব পাৰো তাক ধন্যবাদ বিদায় মাগিছো